চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল ব্যুৰ অৱ কমিউনিকেশ্যনৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মহানগৰীৰ কুমাৰপাৰাৰ ৰাজহুৱা নামঘৰত হোলী গীতৰ আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মহানগৰীৰ কেইবাটাও মহিলা হোলী গীতৰ দলে অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজে মাজে তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়া কমল দাসৰ পৰিচালনাৰে আকৰ্ষণীয়ভাৱে এখনি মুকলি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰশ্নসমূহৰ জৰিয়তে স্বচ্ছতা, গছপুলি ৰোপণ আদি বিভিন্ন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। কুইজৰ শুদ্ধ উত্তৰ দিয়াসকলক বিশেষ পুৰস্কাৰ আগবঢ়োৱা হয়। হোলী উৎসৱ বুলি ক'লে সবাই জানে, কিন্তু আমাৰ বৃন্দাবনী বস্ত্ৰখন ক'ত আছে, কোন কাউণ্ট্ৰিত আছে, এই মোক প্ৰশ্নটো ক'ব লাগে। নেক্সট কুৱেশ্যন সুধি অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কোনে ক'ব পাৰিব? সেইটো নহয়, সেই কুৱেশ্যনটো নহয়। মই সুধিব বিচাৰিছোঁ অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? নহ'ব, সেনেকৈ ক'লে নহ'ব। হাত উঠাব লাগিব, তেতিয়াহে মই মানি ল'ম। সেনেকৈ নহ'ব। উত্তৰ চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনে আপোনাৰ এক প্ৰচাৰ তথা সজাগতা অনুষ্ঠানৰ তলত 3টা বিষয় আছে, সোনকালে ক'ব লাগে। কোনে ক'ব পাৰিব? কোনে মাইক্ৰফোনটো কোনে ক'ব? হাত উঠাই কোনে ক'ব? সঠিক উত্তৰ দিলে লগে লগে পুৰস্কাৰ পাব। 3টা বিষয় আছে, এই 3টা বিষয় কওক। সন্মুখতে আছে, বেছি টাইম নিদিওঁ। আচ্ছা, এইটো নোৱাৰে, নহ'ব, ইমান সময় দিয়া নহ'ব। সহজ কুৱেশ্যন, ইমানকৈ মুখাস্ত নাই। আচ্ছা, আমাৰ বৰপেটা দৌল উৎসৱ কিমান দিনীয়া হয়, কি দৌল হয়, সঠিক ক'ব। তেখেতক সেইটো নহয়, ভুল উত্তৰ। ভুল উত্তৰ বাইদেউ, চৰি, ভুল উত্তৰ। আমাৰ দেশৰ মই ৰাষ্ট্ৰপতিৰ নামজনো সুধিম, কিন্তু সম্পূৰ্ণ উত্তৰ দিব লাগিব। কিন্তু সঠিক উত্তৰ দেউতাই প্ৰাইজ পাব। হাত উঠালে হ'ল। মাইক্ৰফোনটো লওক। এনেকৈ ক'লে নহ'ব, নক'ব। আমাৰ দেশখন কেতিয়া স্বাধীন হৈছিল, মই সেই কুৱেশ্যনটো সুধিছোঁ। চনৰ 15 আগষ্ট। সঠিক উত্তৰ। আপুনি আহক, আমাৰ বাইদেউৰ পৰা গ্ৰহণ কৰক। আৰম্ভণিতে এই কাৰ্যসূচী মুকলি কৰে 14 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ মঞ্জু বৰাই। লগতে গছপুলিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই সুৰাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মঞ্জু ৰাণী দেৱীয়ে। লোক সংস্কৃতিৰ অন্যতম উপাদান হোলী গীতৰ প্ৰচাৰ প্ৰসাৰ তথা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত সজাগতা বৃদ্ধিৰ বাবে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল ব্যুৰ অৱ কমিউনিকেশ্যনৰ আঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা উদ্যোগক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। দেজিয়া নৰঞ্জনৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ। কি ক'ব আজি অনুষ্ঠানটোৰ বিষয়ে, কি উদ্দেশ্য আগত ৰাখি অনুষ্ঠানটো আয়োজন কৰা হৈছিল? নমস্কাৰ, মই আজিৰ অনুষ্ঠানৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে। আমাৰ একচুৱেলি আজিৰ অনুষ্ঠানটো এক প্ৰচাৰ সজাগতা অভিযানৰ লগতে হোলী মহোৎসৱৰ সমাৰোহ এখন আয়োজন কৰিছোঁ। তাত আমাৰ সকলো ৰাইজে, নবীন প্ৰবীণ সকলো ৰাইজে হোলী গীত গাইছে। যিহেতু অহা হোলী মহোৎসৱ, আমাৰ আগন্তুক হোলী মহোৎসৱ আহি আছে, সেয়ে সকলোকে হোলী মহোৎসৱৰ মই শুভেচ্ছাও দিছোঁ। আৰু আমাৰ ইয়াত প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ মানে ৰাইজে ইয়াতে কোনো দল
মই কোনো কাকো ইনভাইট কৰা নাই, নিজ ইচ্ছামতে আহি তেওঁলোকে হোলী গীত গাইছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে বহুতকেইটা হোলী গীত আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিলে। তাৰো উপৰিও আমাৰ পঞ্জীকৃত দল এটা আছে, আপোনালোকে নৃত্য প্ৰদৰ্শন কৰি আছে। তেওঁলোকে বড়ো নৃত্য, ঝুমুৰ নৃত্য, সত্ৰীয়া নৃত্য, তাৰ মাধ্যমেদি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়, চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনে যিটো আমাৰ অভিযান, স্বচ্ছতা অভিযান, মিছন লাইফ, আপোনাৰ এজোপা গছ মাতৃৰ নামত যিখিনি আমাৰ সজাগতা অনুষ্ঠান, তাৰো মাধ্যমেদি তেওঁলোকে প্ৰকাশ কৰি আছোঁ ৰাইজৰ মাজলৈ নিয়াৰ কাৰণে। কিমান দূৰ কৃতকাৰ্যতা হ'ব পাৰিম সেইটো আপোনালোকে নিশ্চয় আগন্তুক সময়ত গম পাব। কিন্তু মই এইটোৱে ক'ব খুজিছোঁ, আমাৰ এই অনুষ্ঠানবোৰ আমাৰ সময়ে সময়ে অনুষ্ঠান আপোনালোকে নিশ্চয় গমো পাইছে, বহুতকেইটা অনুষ্ঠানত জড়িত আছে, আমাৰ মৰম ডাঙৰীয়াই জানে। গতিকে এই অনুষ্ঠানবিলাকত আপোনালোকে নিশ্চয় জানিব কি আমাৰ ঠাই বিশেষে প্ৰচাৰ প্ৰসাৰ একদম চলি আছে, ভৱিষ্যতে চলি থাকিব। সেইকাৰণে আপোনালোকে যিমান পাৰে আমাৰ প্ৰচাৰ প্ৰসাৰ সহযোগ কৰিব, তাৰে কামনা কৰিছিলোঁ। ধন্যবাদ।